নমস্কাৰ। আমি এই দখলা সৰ্বনাথ সেৱক সমাজৰ আশ্ৰিত আমি এই মন্দিৰটো সৰ্বনাথ মন্দিৰত এই প্ৰতি আঘোণ মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশীত আমাৰ বন হয়। ইয়াত আমি বিগ্ৰহ সৰ্বনাথ মহাপ্ৰভুক আমি প্ৰতিষ্ঠা কৰোঁ। এইখন সভা আমাৰ গুৰুজনা সৰ্বনাথ দেৱ গোস্বামীৰ তিৰোভাৱ তিথি উপলক্ষে উদযাপিত কৰা হয়। এতিয়া আমাৰ এই অনুমানিক আমাৰ মোটামুটি 120 বছৰ অতিবাহিত হৈ গ'ল। আমি 126 ঘৰ মানে পৰিয়ালে এই সভাখন চলাই আছোঁ। গতিকে তেখেত গুৰুজনা আমাৰ পৰম আৰাধ্য, তেওঁৰ অদ্ভুত কিছুমান মানে গুণ আছিল। সেই গুণবোৰৰ শিষ্যসকলক প্ৰদান কৰিছে আৰু তেওঁৰ এই সভাখনৰ দিনা তেওঁ নিজে আমাৰ এই ভকত সেৱা কৰি এই ভকত সেৱাৰ আজিৰ দিনটোত তেওঁ তিৰোভাৱ হৈছিল আৰু সেইমতে আমি অনুষ্ঠানটো চলি আহিছোঁ। যোৱাকালি ঘোষানামো আছিলে, আমি মালোৱা অখণ্ড প্ৰদীপ প্ৰজ্বলন কৰিছোঁ আৰু ৰাতিলৈকে আমাৰ যাত্ৰাপাৰ্টি হ'ব টিকাল নাট্য পৰিষদৰ। আৰু এনেকুৱাকৈ অনুক্ৰমে আমি বস্তুটো চলাই আছোঁ। সভাত পিঠা খোৱা বুলিও কোৱা হয়, ইয়াৰ কাৰণটো হ'ল পিঠা খোৱা সভা বুলি এইটো নহয়। এইটো আচলতে গুৰুজনাৰ তিৰোভাৱ তিথি আমি প্ৰদীপ প্ৰজ্বলন কৰোঁ। কিন্তু আঘোণ মাহ হোৱাৰ বাবে সকলোৰে ঘৰত ধানে ধানে উপচি পৰে আৰু কি খাব। আগৰ দিনতো তেনেকুৱা ধৰণৰ কোনো মিঠাই চিঠাই ব্যৱস্থা নাছিল। গতিকে পিঠা বনাই পিঠা আপ্যায়িত কৰে নানা ধৰণৰ, আৰু সেই পৰম্পৰাটো এতিয়াও চলি আছে। আমাৰ ইয়াত অকল 126 ঘৰ নহয়, মোটামুটি 500 ঘৰ মানুহ আছে আমাৰ দৈৱজ্ঞ সমাজৰে। আমাৰ তেওঁলোকে এই পিঠাটো তাৰমানে পৰম্পৰা হিচাপতে এতিয়াও চলাই আছে। গতিকে কিছুমান বাহিৰত এই পিঠা খোৱা সভা বুলিও এইটো প্ৰবাদ হৈছে কিন্তু আমাৰ আৰম্ভণি এইখন নহয়। আগতে আছিলে আমাৰ এই মানে বন্যাপাৰাত, কিন্তু আজিৰ পৰা মোটামুটি 80-90 বছৰমান হ'ল তাত অসুবিধা হয় আৰু আমি গোটেইখিনি মানুহ ইয়াৰ পৰা তাকে যাব লগা হয়। গতিকে কিন্তু আমাৰ তাতে সচংখান এতিয়াও আছে। আমাৰ গোসাঁইক তাতে এতিয়াও প্ৰতিষ্ঠা কৰি আছে আৰু কালি ৰাতিপুৱাই আমি আকৌ গোসাঁইক তাতে এই সত্ৰত থৈ আহিম। ঠিক আছে, ধন্যবাদ। সৰুৰ পৰা জন্ম পাইছোঁ তেতিয়াৰ পৰা আমাৰ দখলা পিঠা খোৱা সভা এটা ইউনিক এটা ফেষ্টিভেল আমাৰ দখলা গাঁৱতে বিশেষকৈ এই ফেষ্টিভেলটো পালন কৰা হয়। আৰু আমাৰ দখলা গাঁৱৰ অকল আমি মানুহখিনিয়ে নহয়, বৃহত্তৰ পলাশবাৰী সমষ্টিৰ সকলো ৰাইজ আহি এই আমাৰ দখলা পিঠা খোৱা সভাত সকলোৱে যোগদান কৰে। আৰু বিশেষকৈ আমাৰ সৰ্বনাথ গোসাঁই ঘৰ যি আমি পবিত্ৰ প্ৰাংগণ, এই প্ৰাংগণত এই পূজাখন আমাৰ আয়োজন কৰা হয় প্ৰত্যেক বছৰে। আৰু ইয়াৰ নামনিত আমাৰ সনাতন যি মন্দিৰ আছে, এই দুই ঠাইতে আমাৰ দুখন ৰাইজে আমাৰ এই পিঠা খোৱা সভা উৎসৱ আয়োজন কৰে। আজি পবিত্ৰ দিনটোত, আজি এটা পবিত্ৰ দিন, আৰু এই পবিত্ৰ দিনটোত মই সমূহ ৰাইজৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বৃহত্তৰ আমাৰ এই অঞ্চলটো সমূহ ৰাইজক যাতে ভালদৰে ৰাখে ভগৱানে, সকলোৰে যাতে উন্নতি হয় তাৰে ধন্যবাদ।